আজি আমি শিকিম আমাৰ আৰ্টিকুলৰ এ কেতিয়া বহে, এৰ ব্যৱহাৰ, ক'ত ক'ত এ প্ৰিপজিশ্যন বহে। এর ব্যবহার যে এ ক'ত বহিব। শব্দৰ প্ৰথম আখৰটো যদি কনসোনেন্ট হয় এক নম্বৰ নিয়মটো হৈছে এর ব্যৱহাৰৰ শব্দৰ প্ৰথম আখৰ যদি কনসোনেন্ট হয় তেন্তে তাৰ আগত এ বহে। যেনে এক্সাম্পল হৈছে দিস ইজ টেবুল, দিস ইজ ডেছ টেবুল। এতিয়া এই টেবুলৰ শব্দ এইটো হৈছে শব্দ এটা অৰ্ড, এই শব্দটোৰ প্ৰথম আখৰটো হৈছে টি। গতিকে আমি জানো যে সকলোৱে টি হৈছে কনসোনেন্ট, গতিকে ইয়াত হ'ব এ। কাৰণ নিয়ম মতে শব্দৰ প্ৰথম আখৰ যদি আমাৰ কনসোনেন্ট হয় তেন্তে তাত এ হয়। এতিয়া দিস ইজ এ টেবুল। এতিয়া আমাৰ 2 নম্বৰ নিয়মটো হৈছে শব্দত ইউৰ উচ্চাৰণ যদি ইউৰ দৰেই হয় ইউৰ উচ্চাৰণ যদি ইউৰ দৰে হয়। এক্সাম্পল he is union leader, he is union leader। ইয়াত ইউটো হৈছে ভাৱেল, আমি জানো ভাৱেলৰ আগত এ নহয় ইউ, কিন্তু ইউৰ উচ্চাৰণটো ইউৰ নিচিনাই হৈছে, ইউৰ দৰে হৈছে, গতিকে ইয়াত এ প্ৰিপজিশ্যন হ'ব। কাৰণ এ কি হৈছে ইউৰ উচ্চাৰণটো ইউৰ দৰে হৈছে, ইউৰ উচ্চাৰণটো ইউ হৈছে ইউনিয়ন, সেইকাৰণে ইয়াত এ হৈছে হি ইজ এ ইউনিয়ন লিডাৰ। এতিয়া আমাৰ 3 নম্বৰ নিয়ম হৈছে তিন নম্বৰ নিয়মটো হৈছে ওৰ উচ্চাৰণ যদি ওৰ দৰেই হয়। ও আছে, ওটো হৈছে ভাৱেল, কিন্তু ওৰ উচ্চাৰণটো ওৱা হৈছে ওৱা, সেইকাৰণে ইয়াত ভাৱেল থকা সত্ত্বেও এ বহে। যেনে হি গিভ মি, হি গিভ মি he give me 1 rupee note। ইয়াত 1 পঢ়াৰ লগে লগে আমাৰ উচ্চাৰণটো ওৰ উচ্চাৰণটো ওৱা হৈছে, গতিকে ভাৱে থকা সত্ত্বেও ইয়াত এ হ'ব।